এইটো ভিডিঅ'ৰ জৰিয়তে মই খোৱা ভিডিঅ'য়ে মানে আপলোড দিম আৰু কিন্তু উপায় নাই যিহেতুকে মোৰ লেট আপলোড চলি আছে আৰু ইয়াৰ ঘৰত এদিন মই পোহা বনাইছিলোঁ মোৰ ষ্টাইলত নতুনকৈ এড কৰিছিলোঁ মই মেজিক মছলা মেগীৰ যিটো তো সেয়াই আৰু ঘৰত যি চব্জি থাকে তো সেয়াই মই এড কৰি কিনে বনাওঁ সদায় যেতিয়া বনাব মন যায় আৰু কিন্তু এনেই একচুৱেলি বাদাম নৰসিংহ আৰু কিবা কিবি দিয়ে চাগৈ মই বাদাম আৰু নৰসিংহ দিয়ে বুলি জানো আৰু পোহাত কিন্তু সেনেকৈ মই কেতিয়াও বনাই খাই পোৱা নাই কেতিয়াবা হয়তো খাব পাৰি মানে পাৰিব চাগে কাৰণ মোৰ মানে ইমান এটা মানে বনোৱাৰ চখ নাই তো সেইটো কাৰণে মই বনোৱাৰ ভিডিঅ' ইমান আপলোড দি নাথাকোঁ ঘৰত থাকিলে ঘৰতনো কি কৰিছোঁ কেতিয়াবা সেইটো আপোনালোকক দেখুওৱা যায় আৰু সেয়া সেইদিনাখন কিন্তু খুব ভাল লাগিছিল দেই মই নৰ্মেলকৈ এনেই মানে একো মছলা এড নকৰোঁ কিন্তু সেইদিনাখন মানে মন গ'ল যে মেজিক মছলাটো মই এড কৰি চাওঁ আৰু ঘৰত আছোঁ যিহেতুকে এখন তামোল খোৱাটো মেণ্ডেটৰীয়ে হয় তো তামোল খাই ঘৰৰে কচু কাটি থোৱা আছিল তো মই কচু কাটিবৰ কাৰণে সাজু হৈ গ'লোঁ আৰু সেয়া মোৰ কচু কাটি হৈ গ'ল তো সেয়া কচু কাটি থাকোঁতে মই আৰু ভিডিঅ' কৰা নাই দেই তাৰপিছত মই ৰবাব টেঙা আৰু জুতি ল'লোঁ আৰু এদিন কলি এগৰাকীয়ে খুৱাইছিল খুব ধুনীয়াকৈ আৰু এয়া কাষ্টমাৰ এগৰাকীয়ে মোক ছট পূজাৰ প্ৰসাদ খুৱাইছিল আৰু এয়া আৰু এদিন এনেকৈ লাঞ্চত খাইছিলোঁ কলিগৰাকীয়ে খুৱাইছিল খুব ধুনীয়াকৈ আৰু এয়াই অফিচৰে আৰু এয়া মিটিং এখনত এটেণ্ড কৰিছিলোঁ আৰু ইভিনিং টাইমত এদিন দেই কফি আৰু পকৰা আৰু এয়া কিটকেট কেতিয়াবা খাব মন যায় আৰু সিদিনাখন চাগৈ মোৰ MC আছিল তো সেইটো কাৰণে মিঠা খাইছিলোঁ আৰু চাওমিন এদিন লৈ আহিছিলোঁ আৰু কি ক'ব আৰু কিবা কিবি খাব মন গৈ থাকেই নহয় আৰু যিহেতুকে মই খিচিৰি খাই ভাল পাওঁ আপোনালোকক কৈছোঁৱে আৰু এদিন মাছৰ থালিতে খুব ধুনীয়াকৈ মায়ে বনাইছিল শাক বিলাহী আঞ্জা সেনেকৈ আৰু পেটু ভাজিটো মোৰ ফেভৰেট দেই আপোনালোকক ক'লোঁ কিন্তু আৰু মোৰ 150 বছৰীয়া চেলিব্ৰেশ্যন কৰা হৈছিল অফিচত তো সেয়াই আৰু